হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে সেন্সাস 2027 চনত যে হাউচ লিষ্টিঙৰ সময়ত আপোনাক কি তথ্য বিচাৰিব। হাউচ লিষ্টিং আসলতে আমি কি নিজে কৰিব পাৰোঁ অনলাইনৰ জৰিয়তে, কিন্তু যদি নিজে নকৰোঁ সেই ক্ষেত্ৰত কি হ'ব, যেতিয়া আপোনাৰ সেই সেন্সাস কৰ্মীজন যেতিয়া আমাৰ ঘৰত আহি উপস্থিত হ'ব, তেতিয়া তেওঁ বিভিন্ন প্ৰশ্ন আপোনাক সুধিব আৰু সেই প্ৰশ্নসমূহৰ আমি কি যথাসম্ভৱ শুদ্ধ উত্তৰ আমি দিব লাগিব। কাৰণ ইয়াতে যদি আমি শুদ্ধ উত্তৰ নিদিওঁ তেতিয়াহ'লে আমাৰ কি এইটো আইনমতে কি হ'ব, দণ্ডনীয় হ'ব। যে সেন্সাস এক্ট 1948 অনুযায়ী আমি প্ৰত্যেকটো প্ৰশ্নৰে আমি কি যথাসম্ভৱ শুদ্ধ উত্তৰ দিয়াৰ চেষ্টা কৰিব লাগিব। তেতিয়া আহকচোন এতিয়া ইয়াতে কি মূল প্ৰশ্নসমূহ আছে সেইখিনি আগতে অলপ জানি লওঁ। চাওক, ইয়াতে প্ৰথমতে আছে আপোনাৰ কি যে হাউচ নাম্বাৰ, যে সেন্সাস হাউচ নাম্বাৰ, যে আগতে আপোনাৰ এক্সিষ্টিং ঘৰৰ নম্বৰ কিমান সেই বস্তুখিনি কি আপোনাক সুধিব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে যে ঘৰখনৰ ব্যৱহাৰ, যে ঘৰখন আপোনাৰ কি কামত ব্যৱহাৰ কৰা হৈছে, আৱাসিক নে ব্যৱসায়িক নেকি আপোনাৰ মিশ্ৰ বা অন্য। যে ঘৰখনৰ একচুৱেলি আপোনাৰ যদি আৱাসিক হয় সেই ক্ষেত্ৰত নাম্বাৰিং ছিষ্টেমটো বেলেগ, বা ব্যৱসায়িক হ'লে নাম্বাৰিং ছিষ্টেমটো বেলেগ। তাৰপিছত আছে ঘৰখনত কিমানটা পৰিয়াল বাস কৰে, যে সেই ঘৰখনত কিমানটা পৰিয়াল বাস কৰে সেইটো হৈছে মানে 3 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্ন হৈছে ঘৰখন নিজৰ নে ভাড়াত, যে আপুনি যিখন ঘৰত আছে সেই ঘৰখন নিজৰ নে ভাড়াত, সেই প্ৰশ্নটো আপুনি কি শুদ্ধ উত্তৰ দিব লাগিব। তাৰপিছত আহিলে আপোনাৰ ঘৰখনৰ মালিকৰ নাম, তাৰপিছত আপোনাৰ আহিল 6 নম্বৰ পৰিয়ালৰ মুৰব্বীৰ নাম। যে এই ঘৰখনৰ মালিকৰ নাম আৰু পৰিয়ালৰ মুৰব্বীৰ নাম হয়তো বেলেগ হ'ব পাৰে যদি আপুনি ভাড়া ঘৰত থাকে, বা ধৰক কি হয় আপোনাৰ ঘৰখন মালিক আছে আপোনাৰ দেউতা, কিন্তু আপোনাৰ ঘৰখনৰ মুৰব্বী আপোনাৰ যিজনে সেই ঘৰখনৰ কি লয় আপোনাৰ সকলো সিদ্ধান্তসমূহ লয়, তেওঁ হৈ আসলতে ঘৰখনৰ কি প্ৰকৃত মুৰব্বী। তাৰপিছত আপোনাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে যে বাসযোগ্য কোঠাৰ সংখ্যা, যে আপোনাৰ তাতে থাকিব পৰা, যে কিমানটা কোঠাত আপুনি তাতে আপোনাৰ থাকিব পাৰি, যে আপুনি বাস কৰিব পাৰে, সেইটো হৈছে আপোনাৰ কি বাসযোগ্য কোঠাৰ সংখ্যা। তাৰপিছত আছে দেৱালৰ মুখ্য নিৰ্মাণৰ সামগ্ৰী, 8 নম্বৰ প্ৰশ্ন, যে আপোনাৰ দেৱাল কি কংক্ৰিট নে আপোনাৰ খৰিৰে দিয়া আছে, সেইখিনি কি আপোনাৰ ইয়াতে সুধিব। 9 নম্বৰ প্ৰশ্ন হৈছে যে ছাদৰ মুখ্য নিৰ্মাণ সামগ্ৰী, যে ছাদ কিহেৰে বনাইছে, টিন পাতেৰে বনাইছে না আপোনাৰ ৰুফিং কৰা আছে, সেইখিনি কি আপোনাক সুধিব। তাৰপিছত 10 নম্বৰ হৈছে যে মজিয়াৰ মুখ্য নিৰ্মাণ সামগ্ৰী, যে আচলতে মজিয়াৰ সামগ্ৰী কিহেৰে নিৰ্মাণ কৰা হৈছে, সেই একে আপোনাৰ টিন পাতেৰে বা আপোনাৰ খেৰিৰে নহ'লে কি আপোনাৰ চিমেণ্টেৰে, এই বস্তুখিনি আপোনাৰ তাতে অপশ্যন আহিব। অপশ্যন হিচাপে আপোনাৰ সেই আপোনাৰ যিজনে আপোনাৰ সেন্সাস কৰিব তেখেতে কি কৰিব সেইখিনি এণ্ট্ৰি কৰিব। তাৰপিছত 11 নম্বৰ প্ৰশ্ন হৈছে যে পনীয়া বা পানীৰ উৎস, যে আপুনি পানী ক'ৰ পৰা আহৰণ কৰি আছে খোৱাৰ কাৰণে বা আপোনাৰ বিভিন্ন কামৰ কাৰণে, সেই পানীৰ উৎস, যে আপোনাৰ পুখুৰীৰ পৰা নে দমকলৰ পৰা না আপোনাৰ পাম্প না চাপ্লাইৰ পানী, এইখিনি কি আপোনাক সুধিব। তাৰপিছত আপোনাৰ 12 নম্বৰ প্ৰশ্ন হৈছে যে পানীৰ অৱস্থান, যে পানী একচুৱেলি ক'ৰ পৰা আপুনি আনি আছে, যে ঘৰৰ বাহিৰত নে পুখুৰীৰ পৰা নে অলপ দূৰৰ পৰা নে আপোনাৰ ঘৰৰ চৌহদৰ ভিতৰতে আছে, সেইখিনি আপোনাক কি সুধিব। তাৰপিছত 13 নম্বৰ প্ৰশ্ন হৈছে যে বিদ্যুতৰ সুবিধা আছে নে নাই, যে আপোনাৰ ঘৰত বিদ্যুতৰ কানেকশ্যন আছে নে নাই, সেইখিনি আছে। তাৰপিছত 14 নম্বৰ শৌচালয় আছে নে নাই, যে এইবিলাক বিৰাট গুৰুত্বপূৰ্ণ তথ্য, গতিকে আপুনি শুদ্ধ তথ্য দিয়াৰ অনাবৰত কি কৰিব, যত্ন কৰিব, যে হয় শৌচালয় আছে বা নাই। বা তাৰপিছত আছে যে শৌচালয়ৰ প্ৰকাৰ, যে কেনেকুৱা শৌচালয়, যে শুকান বা পনীয়া, মানে কণ্ডিশ্যনটো কেনেকুৱা, সেই সম্বন্ধে আপোনাৰ 15 নম্বৰ প্ৰশ্নত সোধা হৈছে। তাৰপিছত 16 নম্বৰ প্ৰশ্নত সোধা হৈছে যে মল নিষ্কাশনৰ ব্যৱস্থা, যে যেতিয়া আপোনাৰ লেট্ৰিন চেনিটেৰী হয় নে নহয়, যে তাতে আপোনাৰ সেই প্ৰপাৰ ছিষ্টেম আছে নে নাই, লেট্ৰিন না মুক্ত হৈ আছে, এই বস্তুখিনি কি আপোনাক সেই শুদ্ধ তথ্য দিব লাগিব। তাৰপিছত আপোনাৰ কি নলাৰ ব্যৱস্থা, যে আপোনাৰ ঘৰত যোনটো পেলনীয়া সামগ্ৰী বা পানী বাহিৰ হৈ যায়, সেইখিনি কি নলাৰ ব্যৱস্থা আছে নে নাই। তাৰপিছত আহিল 18 নম্বৰ প্ৰশ্ন আপোনাৰ ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, যে আপুনি কিহত ৰান্ধে, গেছ ইউজ কৰে নে খৰি ইউজ কৰে, সেইখিনি আপোনাৰ 18 নম্বৰ প্ৰশ্ন। তাৰপিছত আপোনাৰ পৃথক পাকঘৰ আছে নে নাই, যে পাকঘৰ বেলেগ নে ছেম আছে, যে ইয়াতে এটা কণ্ডিশ্যন আছে যে একেটা ফেমিলিৰ যদি আপুনি যে 3জন ল'ৰা আছে, যে 3জনে কি কৰিছে বিয়া পাতিছে বা কি কৰিছে, কিন্তু সেই 3জনে কি একেটা পাকঘৰতে আপোনাৰ কি হয় তেওঁলোকে খোৱা বোৱা কৰে বা একেলগে খোৱা বোৱা কৰে, সেই ক্ষেত্ৰত তেওঁলোকে কিন্তু এটা ফেমিলি, গতিকে হাউচ নাম্বাৰ ছেম হ'ব, গতিকে এইখিনি আপোনালোকে লক্ষ্য ৰাখিব। তাৰপিছত আপোনাৰ বাথৰুম আছে নে নাই, যে স্নানঘৰ আছে নে নাই, যে কঠিন আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা, যে
কঠিন আৱৰ্জনা যিবিলাক আছে সেইবিলাক নিষ্কাশনৰ কিবা ব্যৱস্থাপনা ঘৰত আছে নে নাই। তাৰপিছত তৰল পদাৰ্থ আৱৰ্জন নিষ্কাশনৰ ব্যৱস্থা আছে নে নাই। যে আচলতে আমাৰ গাঁও অঞ্চলত কি হয় এইবিলাক ছিষ্টেম থাকেই প্ৰায়, কিন্তু চহৰ অঞ্চলত বা টাউনত কি হয় এইবিলাক অলপ প্ৰব্লেম হয়। তাৰপিছত আপোনাৰ LPG সংযোগ আছে নে নাই, এইটো এটা আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে এইখিনি আমি প্ৰশ্নৰ এনচাৰ দিব লাগিব। তাৰপিছত আহিলে আপোনাৰ যে 24 নম্বৰ প্ৰশ্ন যে ইণ্টাৰনেটৰ সুবিধা আছে নে নাই, যে আপোনাৰ ঘৰখনত ইণ্টাৰনেটৰ সুবিধা আছে নে নাই। আজিকালিতো ধৰক মোবাইলৰ ইণ্টাৰনেট প্ৰায় সকলোৰে আছে। তাৰপিছত মোবাইল ফোন ব্যৱহাৰ কৰে নে নাই। তাৰপিছত আমাৰ টেলিভিশ্যন আছে নে নাই, কম্পিউটাৰ বা লেপটপ আছে নে নাই, চাইকেল আছে নে নাই। এই তথ্যখিনি আপোনালোকে শুদ্ধ তথ্য দিব। যে মটৰ চাইকেল বা স্কুটাৰ আছে নে নাই, গাড়ী জীপ ভেন আদি আছে নে নাই। যে ঘৰখনৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হয় নে, যে সেই ঘৰখন যে আছে তাতে ব্যৱসায় কৰা হয় নেকি, নে কেৱল থাকিবলৈ ৰেচিডেঞ্চিয়েল হাউচ, সেইখিনি কি তথ্য শুদ্ধভাৱে দিব লাগিব। যে সেল্ফ ইনামোৰেশ্যন, যে আপুনি নিজে এটা ছিষ্টেম গুগলত চাৰ্চ কৰিলে কি হ'ব, আপোনাৰ এটা ৱেবছাইট আহি যাব গুগলত, তেতিয়া আপুনি সেল্ফ ইনামোৰেশ্যনৰ আপুনি কৰিব পাৰে। আৰু সেই সেল্ফ ইনামোৰেশ্যন আপুনি এতিয়াই কৰিব পাৰে। এতিয়া কৰি সেই যোনটো আপোনাৰ এটা কাগজ পাব, যে লাষ্টত যখন ৰিচিপ্ট এখন পাব, সেইখন কি আপোনাৰ যেতিয়া এই মানুহজন যাব তেতিয়া আপুনি সেই কাগজখন প্ৰডিউচ কৰিব লাগিব। সেইখন যে অনলাইন কৰিলে আৰু শেষ তেনেকুৱা নহয়। আপুনি সেই কাগজখন আপোনাৰ এই যোনটো আপোনাৰ ইনোমিনেটৰজন যাব, সেই ইনোমিনেটৰজনক আপুনি কি সেই কাগজখন আপুনি জমা দিব লাগিব। তাতে এটা ID নম্বৰ আহিব, সেই ID কি কৰিব আপুনি তাতে জমা দিব লাগিব। তাৰপিছত যদি ইনোমিনেটৰ যদি আপোনাৰ যদি কিবা এটা প্ৰশ্ন সেই জনগণনা সম্বন্ধে বা চেঞ্চাছ সম্বন্ধে কিবা প্ৰশ্ন কৰে, সেই প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। তো অলৰেডি কোৱা হৈছে যে চেঞ্চাছ এক্ট 1948 অনুযায়ী আমি প্ৰত্যেকজন মানুহে এই চেঞ্চাছ সম্বন্ধে যদি কিবা প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ তেন্তে কি আইন মতে অপৰাধ হ'ব। গতিকে পৰৱৰ্তী ভিডিঅ'ত আৰু মই বহলভাৱে বেলেগ কিবা বিষয়তে আলোচনা কৰিম, কাইণ্ডলি কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে, ধন্যবাদ।